চালকৰ অটপালিৰ সন্মুখীন হৈছে এতিয়া এগৰাকী মহিলা আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পুনৰ উবেৰ চালকৰ বিৰুদ্ধে উদ্ভণ্ডালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু গাড়ীত এসি দিবলৈ কোৱাৰ বাবে এতিয়া উবেৰ চালকে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে পুনৰ গুৱাহাটী মহানগৰীতে। নমস্কাৰ, মই মিডিপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু পুনৰ গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন উবেৰ চালকে আৰোহী এগৰাকী মহিলা আৰু আন এগৰাকী লোকৰ সৈতে সেই উবেৰখনত গৈছিল। তেওঁলোকে গন্তব্যস্থান পোৱাৰ পূৰ্বেই উবেৰ চালকৰ লগত তেওঁলোকৰ কথাৰ কটাকটি হ'ল আৰু ইয়াৰ কাৰণ হৈছে এসি নচলোৱা। উৎকট গৰমত উবেৰখনৰ চালকে এসি চলাবলৈ অস্বীকাৰ কৰিছিল আৰু এসি চলাবলৈ কোৱাৰ বাবে দুই পক্ষৰ মাজত প্ৰথমে তৰ্কাতৰ্কি হয় আৰু তাৰ পিছত এই তৰ্কাতৰ্কিয়ে ভয়াবহ ৰূপ লয় আৰু এটা সময়ত উবেৰখনৰ চালকজনে এই তৰ্কাতৰ্কি লিপ্ত হোৱাৰ পিছতে এগৰাকী মহিলাক গাড়ীৰ পৰা নমাই আনগৰাকী গাড়ীত উঠি থকা অৱস্থাতে গাড়ীখন চলাই সেই ঠাইৰ পৰা উধাও হোৱাৰ তেওঁ চেষ্টা চলায়। কিন্তু ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোকে তৎপৰতাৰে সেই গাড়ীখনক আটক কৰিবলৈ সক্ষম হয়, গাড়ীখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছতে স্থানীয় লোকে জবাবদিহি কৰে উবেৰ চালকজনক উত্তম মধ্যম সোধাই একাংশ লোকে। পূৰ্বেও বিভিন্ন সময়ত এনেধৰণৰ উবেৰ চালকৰ অটপালিৰ কথা পোহৰলৈ আহিছে আৰু বিশেষকৈ দেখা যায় যে উৎকট গৰমত এখন উবেৰ বা এনেধৰণৰ কেব বুক কৰাৰ পিছত একাংশ কেব ড্ৰাইভাৰে গাড়ীৰ এসি চলাবলৈ তেওঁলোকে অস্বীকাৰ কৰে। তেওঁলোকে তেল অধিক গাড়ীয়ে খাব বুলি তেওঁলোকে এই এসি চলোৱাৰ পৰা বিৰত থাকে। কিন্তু এনে যি সমূহ এই কেবৰ এপ থাকে বা প্ৰতিষ্ঠান থাকে, উবেৰেই হওক ওলাই হওক, এনে যিসমূহ প্ৰতিষ্ঠান থাকে তেওঁলোকে কিন্তু এসি সহ গাড়ীত যোৱাৰ বাবে তেওঁলোকে মাচুল আদায় লয় আৰু সেই হিচাপতে গাড়ীখনৰ চালকে মাচুল লাভ কৰে। তেওঁলোকৰ কোম্পানীৰ লগত যি ধৰণে তেওঁলোকৰ চুক্তি থাকে সেই হিচাপত তেওঁলোকে সেই ধন পায়। কিন্তু একাংশ চালকে গ্ৰাহকক এনে সুবিধা দিয়াৰ পৰা বিৰত থাকে। তাৰ বিপৰীতে গ্ৰাহকৰ সৈতে বিভিন্ন যুক্তি তৰ্কত লিপ্ত হোৱা পৰিলক্ষিত হয়। এনেধৰণৰ অভিজ্ঞতাৰ নিশ্চয় আপোনালোকেও কোনো নহয় কোনো ইয়াৰ এনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। পুনৰ গুৱাহাটী মহানগৰীত আজি এই ঘটনা সংঘটিত হ'ল আৰু কাহিলীপাৰাৰ দিশে গৈ থকা অৱস্থাতে এখন গাড়ীত এনেদৰে এসি নচলোৱাক লৈ যি গ্ৰাহক আৰু চালকৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু তাৰ পিছত চূড়ান্ত অভদ্ৰ আচৰণ কৰা গাড়ীখনৰ চালকজনে আদবাটতে গাড়ীৰ পৰা এগৰাকী মহিলাক নমাই আনগৰাকী আৰোহীক লৈ তেওঁ উধাও হোৱাৰ চেষ্টা চলায় আৰু তেনে সময়তে কিন্তু স্থানীয় লোকে তৎপৰতাৰে সেই উবেৰ চালকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটোত। এইজন সেই উবেৰ চালকজন, এই চালকজনে এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ বিৰাজ কৰিছে আৰু তাৰ পিছতে এই উবেৰ চালকজনক কৰায়ত্ব কৰি স্থানীয় লোকে উত্তম মাধ্যম সোধোৱাৰ লগতে তেওঁক জবাবদিহি কৰিছে আৰু ঘটনাৰ পিছত ইতিমধ্যে ভগদত্তপুৰ আৰক্ষী চকীত ভুক্তভোগীয়ে এই উদণ্ড উবেৰ চালকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু যিখন উবেৰে এই কাণ্ড সংঘটিত কৰিছিল সেই উবেৰখনৰ নাম্বাৰ হৈছে AS01MC0432। এই AS01MC0432 এই উবেৰখনেই এই বাহনখনেৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল, মহিলাগৰাকীয়ে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু উৎকট গৰমৰ দিনত তেওঁলোকক যেতিয়া এসি চলাবলৈ কোৱা হ'ল সেই চালকজনে এসি চলাবলৈ অমান্তি হ'ল আৰু কিয় এসি নচলাব বুলি প্ৰশ্ন কৰাৰ বাবেই তেওঁলোকৰ প্ৰথমতে কথাকটি হ'ল আৰু এই তৰ্কাতৰ্কিৰ পিছত এনেদৰে গাড়ীৰ পৰা মহিলাগৰাকীক নমাই আনজন আৰোহীক লৈ সেই ঠাইৰ পৰা উধাও হোৱাৰ চেষ্টা চলাইছিল উবেৰ চালকজনে। আৰু এনে কাণ্ড কিয় সংঘটিত কৰিলে উবেৰ চালকজনে? যিহেতু উবেৰে সাধাৰণতে যাত্ৰীৰ পৰা এসি চলোৱাৰ বাবতো পইচা লয় আৰু সেই হিচাপতেই তেওঁলোকে ড্ৰাইভাৰক পইচা দিয়ে। যদি তেওঁৰ সেই পইচাই নাটনি হয় তেতিয়াহ'লে তেওঁ তেনেধৰণৰ বাহন চলাব নালাগে। সেই কথাসমূহে কিন্তু অতিকৈ এতিয়া গুৱাহাটী মহানগৰীত লাহে লাহে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত দেখা গৈছে যে
বহু যুৱতী এনে ধৰণৰ যি মটৰচাইকেল ৰাইডাৰ থাকে এনে ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত টাই আপ হৈ থকা মটৰচাইকেল ড্ৰাইভাৰ থাকে তেওঁলোকেও দুৰ্ব্যৱহাৰ কৰা বিভিন্ন সময়ত তথ্য পোহৰলৈ আহিছে আৰু তেওঁলোকে উচ্চ যি এপছে যি নিৰিক্স দেখুৱাই সেই নিৰিখতকৈ তেওঁলোকে অধিক হাৰত ধন দাবী কৰে সেই ধন দাবী নিদিলে দাবী কৰা ধন যদি তেওঁলোকে নাপায় তেতিয়াহ'লে গ্ৰাহকৰ সৈতে তেওঁলোকে দুৰ্ব্যৱহাৰ কৰে এনে ধৰণৰ বিভিন্ন ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ আহিছে কিন্তু বুধবাৰে বিয়লি পুনৰ এটা ঘটনা মহানগৰীত সংঘটিত হৈছে এইজনে সেই উবেৰ চালকজন যিজন চালকে এই ঘটনা আজি সংঘটিত কৰিলে আৰু এগৰাকী মহিলাক এই বগা চোলা পৰিহিত এই লোকজনে আছিল সেই উবেৰ চালকজন আৰু তেওঁ এই ঘটনা সংঘটিত কৰিছে এগৰাকী মহিলাক চৰম দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে উবেৰ চালকজনৰ বিৰুদ্ধে আৰু তাৰ মূল যি এই ঘটনাৰ সেই মূল কাৰণটো হ'ল গাড়ীৰ এচি নচলোৱাক লৈ সংঘাত আৰু প্ৰকৃততে যি আৰোহী আছিল তেওঁলোকে কিন্তু গাড়ীৰ এচি বা চলোৱা এচি গাড়ীৰে তেওঁলোকে দাম ভৰে কিন্তু এনে বহু সময়ত উবেৰ চালকসকলে এনেদৰে উবেৰৰ এচি নচলোৱা পৰিলক্ষিত হয় গৰমতো অতি তিতাকেহা খাই যাত্ৰা কৰিবলগীয়া হয় যাত্ৰীসকলে কিন্তু এনেদৰে যাত্ৰীৰ ওপৰত বৰ্মতা দেখুৱা এই উবেৰ চালকজনৰ বিৰুদ্ধে ইতিমধ্যে ভগদত্তপুৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে আৰু স্থানীয় লোকে ইতিমধ্যে ধৰি বান্ধি আৰক্ষীক গতাই দিছে এই উবেৰ চালকজনক আৰু আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ কিছু মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছো मतलब वहाँ में मेरा बेटा का बार बन रहा है ठीक है तो उबर बुक किया हम और हमारा बहू दोनों उबर में बैठ गए गो में तो उसको बोला भैया एसी चला दो बोला नहीं चलाऊंगा तो उसको दिखाया एसी का बुक किया हुआ है तो बोलता नहीं हमारा मोबाइल में नहीं है तो बोलता आप लोग रास्ता में उतर जाइए हम लोग बोला आप क्यों रास्ता में उतार नहीं सकता ऐसे चलाओ नहीं चलाएगा तो रास्ता में नहीं उतरेगा बोला लेके चला जाएगा तो मेरा बहू क्या करा दरवाजा खोल दिया और खड़ा हो गया कि जाने नहीं देगा गाड़ी चला दिया बच गया आप गाड़ी के अंदर था हम अंदर था फिर क्या बोलता आपको हम ले जाएगा कहीं भी छोड़ देगा अरे ठीक है तुम ग्लास खोल के मेरा बहू फोन में बोला मम्मी शीशा खोल के बोलो भगा के ले जा रहा है ये उबर वाला हमको भगा के ले जा रहा है तो इतना में मेरा बेटा वहीं पे था मेरा बेटा बाउंसर उनसर सब लेके आ गया 2-3 आदमी मेरा भी पार्क परसों ओपन होगा तो ये हमको लेके भाग रहा है बताइए और दरवाजा खोल दिया बोला उतर जाइए मौलिक अरे साला हम उम्र का हमको बैठने में इतना আৰু গুৱাহাটী মহানগৰীত এই ঘটনা নতুন ঘটনা নহয় বিভিন্ন সময়ত এনেদৰে উবেৰ চালকৰ সৈতে গ্ৰাহকৰ সংঘাত হোৱা পৰিলক্ষিত হৈছে কেতিয়াবা যদি চালকৰ গাত দোষ আছে কেতিয়াবা কোনো গ্ৰাহকৰ গাত দোষ থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু একাংশ উবেৰ চালকে এনেদৰে গ্ৰাহকক হাৰাশাস্তি কৰি অহা ঘটনা আজি নহয় দীৰ্ঘদিনে এনেধৰণে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছে একাংশ চালকে আৰু সেই কথা ইতিমধ্যে সৰ্বজন বিদিত আৰু বিভিন্ন সময়ত দেখা যায় যে বহু উবেৰ চালকে দুৰ্ব্যৱহাৰ কৰে গ্ৰাহকসকলক তেওঁলোকে এচি নচলায় তেওঁলোকে তাৰ বিপৰীতে এচি চলাবলৈ ক'লে তেওঁলোকে বিভিন্ন অজুহাত দেখুৱায় বহু উবেৰ চালকে গাড়ীৰ এচি বেয়া হৈ আছে বুলি কয় বহুতে এনে ধৰণে তৰ্কাতৰ্কিত লিপ্ত হয় কিন্তু মূল কথাটো হৈছে মই বাৰে বাৰে কৈছো যে যিসমূহ প্ৰতিষ্ঠানৰ লগত এই ইয়াৰ চুক্তি হয় তেওঁলোকে কিন্তু সম্পূৰ্ণ এচি সহ এটা ভাল যাত্ৰাৰ বাবে তেওঁলোকে সকলোখিনি গ্ৰাহকৰ পৰা আদায় কৰে ধন আৰু তাৰ পিছত চালকসকলে যেতিয়া এনে ধৰণৰ ঘটনা সংঘটিত কৰে তেতিয়া সকলোৰে খং উঠাটো স্বাভাৱিক আৰু আজিৰ ঘটনাটো মূলতে তেনেদৰে হোৱা যেনেই লাগিল যেহেতু এই মহিলাগৰাকীয়ে এচি চলাবলৈ কৈছিল আৰু এচি নচলাই গ্ৰাহকজনে এনে চূড়ান্ত অটপালি কৰা পৰিলক্ষিত হ'ল এগৰাকী দেখা গৈছে যে যিগৰাকী ভুক্তভোগী মহিলা তেওঁগৰাকী যথেষ্ট বয়স হৈছে আৰু এগৰাকী বয়োজ্যেষ্ঠ মহিলাক এনেদৰে চূড়ান্ত অপমান কৰি গাড়ীৰ পৰা নমাই আনগৰাকী আৰোহীক লৈ উধাও হ'ব খোজা এক প্ৰকাৰ অপহৰণ কৰাৰ দৰে ঘটনা সংঘটিত কৰিব খুজিছিল এই উবেৰ চালকজনে যি অভিযোগ উত্থাপিত হৈছে এনে অটপালি কিয় এনে উদণ্ড আচৰণ কিয় যদি তেওঁলোকৰ কথা বাৰ্তা মিল হোৱা নাই সেই সময়ত দুইজনকে ভালকে নমাই তেওঁ সেই স্থানৰ পৰা আঁতৰি যাব পাৰিলে হয় কিন্তু ইমান এই আইন যি হাতত তুলি লোৱাৰ প্ৰৱণতা এই প্ৰৱণতা কিয় বৃদ্ধি পাইছে সেই কথাও কিন্তু অতিকে চিন্তনীয় আৰু
গ্ৰাহকৰ এই যাত্ৰীৰ যি সুৰক্ষাৰ বিষয়টো যাত্ৰা পথত যাত্ৰীৰ সুৰক্ষাৰ বিষয়টো এই ক্ষেত্ৰত অতিকে এটা চিন্তা কৰিবলগীয়া কথা এনে ধৰণৰ উদণ্ড চালকে যিকোনো কাণ্ড সংঘটিত কৰিব পাৰে যাত্ৰীৰ সৈতে এই চালকসকলক নাকি লগাবৰ বাবে মহানগৰ আৰক্ষীয়ে কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও কিন্তু লক্ষণীয় হ'ব কিন্তু এই যি ঘটনা এই ঘটনা আজি নহয় মই বাৰে বাৰে কৈছো যে বিভিন্ন সময়ত মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাই আহিছে এনে ধৰণৰ চালকৰ অতপালিৰ ঘটনা আৰু কেৱল চাৰিচকীয়া বাহনৰ চালকেই নহয় দুচকীয়া বাহনৰ চালকেও বিভিন্ন সময়ত অত্যাধিক হাৰত তেওঁলোকে মাসুল বিচাৰি হাৰাশাস্তি কৰে চালকক বহু সময়ত এনে চালকৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন যুৱতী মহিলা হোৱাৰ ঘটনা ইতিমধ্যে বাতৰি শিৰোনাম দখল কৰিছে তাৰ মাজতে বুধবাৰৰ বিয়লি এই ঘটনাই পুনৰ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে এইবাৰ এগৰাকী উবেৰ চালকৰ দুৰ্ব্যৱহাৰৰ বলি হৈছে এগৰাকী বয়োজ্যেষ্ঠ মহিলা আৰু গাড়ীত এসি চলাবলৈ কোৱাৰ বাবে এই চালকজনে এতিয়া দুৰ্ব্যৱহাৰ কৰিছে মহিলাগৰাকীক আৰু আনগৰাকী মহিলাগৰাকীৰ সহযাত্ৰীক লৈ উধাও হোৱাৰ চেষ্টা চলাইছিল গুৱাহাটীৰ কাহিলীপাৰা ৰোডতে সংঘটিত হৈছে এই ঘটনা আৰু ইয়াৰ পিছতে মহিলাগৰাকীয়ে যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া তৎপৰতাৰে স্থানীয় একাংশ লোকে এই গাড়ীখনৰ সৈতে চালকজনক আটক কৰিবলৈ সক্ষম হয় আৰু স্থানীয় ৰাইজে জবাবদিহি কৰি এই চালকজনক উত্তম মধ্যম খুদাই আৰক্ষীক গতাই দিছে আৰু যিখন বাহনেৰে এই উবেৰ চালকজনে এনে কাণ্ড সংঘটিত কৰিলে সেই বাহনখনৰ নম্বৰ হৈছে AS01MC0432 সেই বাহনখনেৰে এইজন চালক এওঁই কৰিলে সেই ঘটনাটো আৰু ভুক্তভোগী মহিলাগৰাকী যথেষ্ট তেওঁ বয়স হোৱা পৰিলক্ষিত হৈছে এনেদৰে যি কাণ্ড সংঘটিত কৰিলে এই ঘটনাই এতিয়া সকলোকে এক প্ৰকাৰ আচৰিত কৰি তুলিছে আৰু এনে কাণ্ড সংঘটিত কৰা চালকজনৰ নাম গৌতম শৰ্মা বুলি জানিব পৰা গৈছে তেওঁৰ যি ড্ৰাইভিং লাইসেন্স উদ্ধাৰ হৈছে তাৰ পৰা তেওঁৰ নাম গৌতম শৰ্মা বুলি জানিব পৰা গৈছে এই চালকজনে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ মহিলাগৰাকীক চূড়ান্ত দুৰ্ব্যৱহাৰ কৰি গাড়ীৰ পৰা নমাই দিয়াৰ দৰে ঘটনা সংঘটিত কৰিলে সহযাত্ৰী গৰাকীক লৈ তেওঁ উধাও হোৱাৰ এটা যি তেওঁ এক প্ৰকাৰ গুন্ডামি কৰিলে সেই কাণ্ডৰ এতিয়া সকলোৱে উচিত বিচাৰ বিচাৰিছে আৰু এনে ধৰণৰ উদণ্ড চালকৰ পৰা মহানগৰবাসীৰ জীৱনৰ নিৰাপত্তা এতিয়া বিচাৰিছে ৰাইজে এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু বাৰে বাৰে মহানগৰীত এনে ধৰণৰ উবেৰ চালকৰ অতপালিৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে সকলোকে চিন্তিত কৰি তুলিছে যে ঘৰৰ পৰা যদি আপোনাৰ প্ৰিয়জন ওলাই যায় তেতিয়াহ'লে এনেদৰে কোনো কেব চালকৰ ৰোখত পৰি তেওঁ হয়তো ঘুনিয়া হ'ব পাৰে কোনো লোকৰ এনে কেব চালকে আইন হাতত তুলি ল'বলৈ যেহেতু কুণ্ঠাবোধ নকৰা হৈছে তেনে স্থলত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে আপোনাৰ সৈতে সেইবাবে এই ক্ষেত্ৰত যাত্ৰীসকল যথেষ্ট সজাগ হোৱাটো অতি প্ৰয়োজনীয় আৰু সেই সজাগতাইহে এনে দুৰ্ভাগ্যজনক ঘটনাৰ পৰা ৰোধ কৰিব পাৰে এনে ঘটনা কাৰো কাম্য নহয় সকলো পক্ষই সংযমী হোৱাটো অতি প্ৰয়োজনীয় আৰু যেহেতু গাঁঠিৰ ধন ভাঙি গ্ৰাহকসকলে যায় আৰু তেওঁলোকক সম্পূৰ্ণ সুবিধা প্ৰদান কৰাটো কিন্তু এই চালকসকলৰ দায়িত্ব যেহেতু তেওঁলোকে স্বইচ্ছাৰে এই তেওঁলোকে যি প্ৰফেশন সেই প্ৰফেশনলৈ আহিছে তেওঁলোকক জোৰ জবৰদস্তি কোনেও অনা নাই আৰু তেনে স্থলত যিসমূহ সুবিধা গ্ৰাহকে পাব বুলি সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানসমূহে প্ৰতিশ্ৰুতি দিছে সেইসমূহ পূৰণ কৰিবলৈ তেওঁলোক দায়বদ্ধ আৰু নিজৰ দায়বদ্ধতাৰ তেওঁলোকে পৰিচয় দিব লাগে অযথা এনেদৰে যাত্ৰীক হাৰাশাস্তি কৰাৰ পৰা এই চালকসকলক বিৰত থাকিব লাগে তাৰ সমান্তৰালকৈ কিন্তু মই এটা কথা উল্লেখ কৰিব খুজিছো যে সকলো সময়তে চালকৰ গাতেই ভুল নাথাকে বিভিন্ন সময়ত বহু যাত্ৰীও চালকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ভিডিঅ' বিভিন্ন সময়ত ভাইৰেল হৈছে বিভিন্ন সময়ত পোহৰলৈ আহিছে তেনে ঘটনা সেই কাৰণে পুনৰ কৈছো যে সকলো পক্ষ সজাগ হ'ব লাগে আৰু এই যি ঘটনা এই ঘটনাৰ উচিত তদন্ত কৰি আৰক্ষীয়ে এক নজিৰ গঢ়িব লাগে যে বাৰে বাৰে এনে ধৰণৰ ঘটনা এইখন গুৱাহাটী মহানগৰীত সংঘটিত হৈ নাথাকক এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছো সকলোকে নিউজ 18 অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ জনাইছো